মুক্তিত নিস্পৃহ যেতু সেহি ভকতক নমো ৰসময় মাগহ ভকতি। বেদ পুৰাণ গীতা ভাগৱত সকলো ৰোমন্থন কৰি চালেও আমি এটা কথা পাওঁ, সেইটোৱে হৈছে মুক্তি। তাৰ ওপৰত আৰু একো বস্তু নাই। হাজাৰ হাজাৰ বছৰ মহা মহা ঋষিসকলে তপ সাধনা কৰি এটাই বাঞ্ছা কৰে, যাতে মুক্তি লভ। সেই মুক্তিৰ পৰ্যন্ত যাৰ কোনো আসক্তি নাই, তেনে এজন পুৰুষৰ কোনোবা ভাৰ্যাৰ প্ৰতি আসক্তি থাকিব, ঘৰৰ সা সম্পত্তিৰ প্ৰতি আসক্তি থাকিব, বা নিজৰ দেহৰ প্ৰতি তেওঁ আসক্তি থাকিব? তেওঁ একো আসক্তি নাথাকে। মুক্তিত পৰ্যন্ত যিজন নিস্পৃহ, গতিকে সেই তেনেকুৱা এজন ভকত, সেই ভকতেই হৈছে মোৰ গুৰু। কাৰণ কৃষ্ণ ভগৱন্তয়ো উদাত্ত কণ্ঠে কৈছে, ভকতেহে জ্ঞান, ভকতেহে ধ্যান, ভকতত